উঠা চাহ খোৱা যাব ওলাইছে বাবা যোৱা আহিয়ে পোৱা নাই ইমান দেৰি হ'ল দাদা ইমান দেৰি কৰিলি দাদা এই গাড়ী পোৱা নাছিলো খোজকাঢ়ি আহিলো সেইকাৰণে দেৰি হ'ল বচোন তই মোৰ এটা কাম আছে কৰি দিছো ৰ'ব salah তাই বেছিকে দে তই সেইদিনও বেছি কৰি দিছ আজিও বেছি কৰি দিছ ওলা ওলা তই আৰু মোৰ দোকানৰ আশে পাশেও নাহিবি কি হ'ল মাৰি বহি আছে যে এ ভাই কি কম আৰু বহুত কথা এইফালে ঘৰত টেনচন আনফালে দোকানৰ পৰাও উলিয়াই দিলে কিয় ওলাইছে তোক এই ভাই এইবোৰ পিছত কম দে মোৰ আজি এনেকুৱা লাগিছে মই মৰিয়ে যাওঁ নেকি এইবোৰ কি কৈছ তই এতিয়াই ঘৰলৈ যা মই কিবা কাম পালে তোক ফোন কৰি দিম তই কিন্তু ঘৰলৈ যাবি হা ইমান ৰাতি হ'ল এতিয়ালৈকে আহিয়ে পোৱা নাই সি লগৰটোক ফোন কৰিছো চাব দে ক'ব এই দীপককে ফোন কৰি চাওঁ ৰবাচোন হেল্ল' খুৰী সি তহঁতৰ লগত আছে নেকি সিটো আমাৰ লগত নাই ইমান ৰাতি হ'ল সি অহাই নাই দেখোন দিয়াচোন খুৰী মই তাক বিচাৰো যদি পাওঁ মই ডাইৰেক্ট ঘৰলৈ লৈ যাম চোৱা তাক যদি ক'ৰবাত দেখা পোৱা ঘৰলৈ লৈ আহিবা ঠিক আছে দিয়া খুৰী ঐ বিৰাজ ক'ত আছানো এই ৰাজ বোলে ঘৰত যোৱা নাই তাক বিচাৰি যাওঁ আচোন জল্দি আচোন তই মই পুলত বহি আছো তই ইয়ালৈকে আহিবি তাক মই মাৰি পেলাম তই কেনেকে চলছো মইহে জানো সেইফালে চালো সেইফালেও নাই মাকে বহুত টেনচনত থাকিব এইফালে চাওঁ ব'লা এইটো নেকি মদ খাই পৰি আছে ইয়াতে গোটেই সন্মান শেষ কৰি পেলালি
মা ও মা প্লিজ মোক ক্ষমা কৰি দিয়া মা মা মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ মা প্লিজ মোক ক্ষমা কৰি দিয়া মা মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ মা মোক দোকানৰ পৰা উলিয়াই দিছিল মা মই সেইকাৰণে একো উপায় নাপাই এনেকুৱা ভুল কৰিলোঁ মা মোক প্লিজ ক্ষমা কৰি দিয়া মা যোৱা বাবা যোৱা আজিৰ পৰা এনেকুৱা ভুল নকৰিবা ৰাকেশ ৰবাচোন ক'ত যোৱা কামত যাব ওলাই আহিলো কিবা কাম থাকিলে আমাৰ ৰাজকো লৈ যাবাচোন তুমিতো জানাই আমাৰ ঘৰৰ অৱস্থা একো চলিবই উপায় নোহোৱা হৈছে হয় হয় বুজিছো আমাৰ সি যোনখন দোকানত কাম কৰিছিল সেইখন দোকানৰ পৰা ওলাই দিলে এইফালে আকৌ আমাৰ দেউতাকৰো বেমাৰ মই য'ত কাম কৰোঁ তাত ল'ৰা এজন লগা আছে যদি যায় আহিব দে ৰবাচোন তাক মাতি দিওঁ মই অ' ৰাজ ৰাজ ও ৰাকেশ দা দেখোন তই বলছো মোৰ লগত কাম আছে অ মা মই যাওঁ ভণ্টি ঐ ভণ্টি ঐ ভণ্টি ঐ কি হ'ল তোৰ যৌ ধৰ পিছে ৰাকেশ দা মই কিন্তু এইবিলাক কাম একোৱে নাজানো মোৰ লগত থাকিলে চব পাৰা হৈ যাবি কামত দেখোন তোৰ লেউবতি নহা আছে অলপ ভালকে কৰ অ' মাইনা চাহ আনিছ কি হ'ব চাহটো খাই ল ভালকে কাম কৰ কাঠডাল চাফা কৰছো ইয়াতে বহি লৈ ঐ কি চাই আছা পিৰিক পাৰাক কৰি কামত লাগ নহ'লে চাকৰি যাব দাদা স্কেনাৰখন দিয়ক জুডি ইমান দিনৰ মূৰত ব'লা ভিতৰলৈ যাওঁ কি মালে কি ক'বা এনে মন গ'ল আহি গ'লো ভালে কৰিছা দিয়া তুমি বহা মই চাহ লৈ আহো হেল্ল' মা মই আহি পাইছো দিয়া মই কেইদিনমান থাকিম ইয়াত চাহ কোৱা মা ভালে আছেনে ভালে আছে জাষ্ট কথা পাতি উঠিছো পিছে যদি তুমি চাহ খাই ফ্ৰেছ হৈ ল'বা আমাৰ পাকঘৰৰ পৰা এটা কাম কৰি আহি আছো মেঘা তোমালোকৰ এইফালে ভাল জেগা নাই নেকি আছে ফুৰিব যাবা নেকি যাওঁ ব'লা ঘৰতে কি কৰি থাকিবি আৰু বল বল এটা কাম কৰচোন তুমি আগে ফ্ৰেছ হৈ লোৱা ব'লা আগতে ফুৰি আহো তাৰপিছত ফ্ৰেছ হৈ লওঁ ৰবা আমাৰ কাপোৰযোৰে চেঞ্জ কৰি আহো পিছে তোমাৰ বয়ফ্ৰেণ্ডৰ কি খবৰ কি ক'বা আৰু আমাৰো বহুত কাজিয়া হৈ থাকে ঐ তোমাক এটা কথা ক'ব পাহৰিছিলোৱে নহয় কি কথা আমাৰ যে ঘৰৰ কাম কৰা দুজন মিস্ত্ৰী আছে ময়ো দেখিছো কোনজননো কাষৰ ফালে
বাচ্চা মই লক্ষ্য কৰিছো সি মাজে মাজে চাই থাকে তোমাক সি চাগে তোক ভাল পায় এবাৰ সুধি চাম নেকি হেই নালাগে নেকি পিছে বলা অলপ আগলৈ যাও ভাই কক গেছিলি বুলবুল আমি ঘৰলৈ যাওঁ পিছে তুমি ৰৈ ৰৈ বিনালে চালানে নাই চালো ৰবা তুমি চালানে নাই টাইমে পোৱা নাই ঘৰৰ এইফালে চব কাম মই কৰিব লাগে মিস্ত্ৰীও লাগি আছে এটা কথা ক'ব পাহৰিছিলো নহয় তোমাক কি কথা তুমি যে মিছিজৰ কথা কৈছিলা সি বোলে তোমাক ভাল পায় তুমি সুধিলাই নেকি তুমি কিয় সুধিলা মইতো মানা কৰিছিলো ন একো নাই দিয়া কথা পাতিবা তুমি তাৰ লগত ৰাকেশ দাৰ পৰা তাৰ নাম্বাৰটো লওঁ নেকি আকৌ কি বা ভাবে লওঁ নেকি নলওঁ দে কি কৰো তাক ফোন কৰো নে নকৰো হেল্ল' ৰাকেশ দা ভন্টি এই তোমাৰ লগত যে এইকেইদিন নতুন ল'ৰাজন আহিছিল ৰাজ নেকি তাৰ নম্বৰটো দিয়াচোন তাৰ নম্বৰটো তুমি কি কৰা নাই এনে লাগিছিল এনে নাম্বাৰটো লগা আছিল নে কিবা আছিল নাই এনে লাগিছিল মই বুজি পাইছো দে দি আছো দাদা দিয়াচোন হেল্ল' কোন ন চিনি পোৱা নাই নেকি নাই কোন হয়নো মই মেঘা আচ্ছা পিছে কি কৰি আছা তুমি এনে আছো তুমি আছো নাই বাৰু এটা কথা আছিল তোমাৰ লগত কি কথা কোৱাচোন তোমাৰ কালি কিবা কাম আছে নেকি তেনেকে খালি একো কাম নাই তুমি কালি ফিচাৰী পাৰলৈ আহিব পাৰিবা পাৰিম ইমান দেৰি হ'ল আহিয়ে পোৱা নাই কি চাই আছা ইমান দেৰি হ'লছে তুমিতো জানাই আমাৰ ঘৰত কোনো নাই চব কাম মই কৰিব লাগে সেইকাৰণে দেৰি হ'ল ব'লা তাতে বহো ব'লা দাদা মোক যাবলৈ দিয়া হেই বলো ভাই ये फोटो में কৰি দিও আবে এইটোচোন মেঘা আৰু এইটোচোন মোৰ দোকানত থকা পাখণ্ডটো হেল্ল' দীপংকৰ দা ইয়াত তোমাৰ ভন্টি আৰু মোৰ দোকানত যে আছিল পাখণ্ডটো দুয়োটা ইয়াত লিলিমা কৰি আছে কি তই ভালকৈ চাইছোন সেইটো মেঘা হয় নে নহয় হয় এই দুয়োটা হয় মই ভালকৈ চাইছো হয় একদম ফিক্স এই দুটাই হয় হেল্ল' হেল্ল' লালা ভাই
এটা কাম আছিল মোৰ ভণ্টি এজন ল'ৰাৰ লগত ফিচাৰী পাৰত আছে আপুনি এতিয়াই যা তাইক লৈ আহিব লাগে আচ্ছা মোৰ কি লাভ হ'ব তোক যি লাগে মই তাকে দিম ওকে কাম হৈ যাব মাল পঠাই দে হেই বল কাম আছে গাড়ী উলিয়া স্বৰাজ আমি আৰু সদায় এনেকৈ লগ কৰি থাকিব নোৱাৰো কাৰণ দাদাও ঘৰত আহিছে মই আজি কিবাকে ভয় ভয়কে আহিছো মই তোক মাৰিব অহা নাই তোক মই ভয়ৰ অৰ্থ শিকাবলৈ আহিছো হেই তাক তাতে পেলাই দে শেষ বুলিলেইতো শেষ নহয় আকৌ আৰম্ভ হয় জয় জুবিন দা